চেঙাত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা এছ ট্ৰাষ্ট অসমৰ বৰপেটা জিলাৰ পূবচেঙা হাইস্কুলত দেওবাৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে নৱনিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধিক সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা সভা। এছ ট্ৰাষ্ট অসমৰ মুখ্য ন্যায়াধীশ ডক্টৰ হাফিজুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ সভাপতিত্ব কৰে চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আলহাজ ইছমাইল আলীয়ে। সম্বৰ্ধনা অনুষ্ঠানৰ আঁতৰে বিশিষ্ট সমাজসেৱক মামুল আলী আৰু যুৱ সমাজকৰ্মী ইফতিকাৰ জাহানে সম্বৰ্ধনা সভাখনত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ মুঠ 155 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ ভিতৰত CBSE দশম শ্ৰেণীৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীকো সামৰি লোৱা হৈছে। অনুষ্ঠানটোত দুয়োটা শ্ৰেণীৰ মুঠ 10 গৰাকী ডিষ্টিংশ্যন, 17 গৰাকী ষ্টাৰ নম্বৰ আৰু 128 গৰাকী প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ডিষ্টিংশ্যন আৰু ষ্টাৰ নম্বৰ লাভ কৰা কৃতি ছাত্ৰ-ছাত্ৰীক একোখনকৈ অভিধান, ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা আৰু মানপত্ৰ প্ৰদান কৰা হয়। চেঙা, বহৰী, বৰমৰা, ক্ষুদ্ৰ, ফলাডি, মাছদিয়া, বৰখোপা, চতলা, পদ্মপাৰা আদি অঞ্চলৰ কৃতি ছাত্ৰ-ছাত্ৰীক আমন্ত্ৰণ কৰি আনি এই সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে বুলি ট্ৰাষ্টৰ মুখ্য ন্যায়াধীশ ডক্টৰ হাফিজুৰ ৰহমানে জানিবলৈ দিয়ে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে চেঙাস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীপ দেৱ বায়ন, বৰখোপাস্থিত জ্ঞানদীপ আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ মতিউৰ ৰহমান, মাছদিয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক ইউনুছ আলী, চেঙাৰ বিশিষ্ট সমাজসেৱক হৰকুমাৰ তালুকদাৰ, মাছদিয়া গাঁৱৰ অধিবক্তা শ্বহীদুল ইছলাম, মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য শান্ত কুমাৰ দাস, মাছদিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য আৰবিন চুলতানাই, চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত 98 নং মাছদিয়া গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য আৰবিন চুলতানা আৰু বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত 73 নং মধ্য সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত আঞ্চলিক সদস্য শান্ত কুমাৰ দাসক ফুলাম চাপি শুভেচ্ছা পত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও গাঁও পঞ্চায়তৰ ৱাৰ্ডৰ নৱনিৰ্বাচিত কেইবাগৰাকী ৱাৰ্ড সদস্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মোকালমাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাক বহুমূলীয়া সময় নষ্ট কৰি আমাক সময় দিছে, গতিকে বহুত ধন্যবাদ জনাইছোঁ। আমি আচলতে এছ ট্ৰাষ্ট অসমৰ পৰা আমাৰ যোৱা বছৰ দিয়া হৈছিলে, এইবাৰ আমাৰ দ্বিতীয় বৰ্ষ। এইবাৰ আমাৰ যিখিনি কৃতি ছাত্ৰ-ছাত্ৰী আছিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যিখিনি more than 60% পাইছে তেওঁলোকক আমি সম্বৰ্ধনা দিয়া আমাৰ উদ্দেশ্য। তাত আমি যিখিনি আমাৰ এই ষ্টাৰ এণ্ড ডিষ্টিংশ্যন পাইছে সিহঁতক আমি মানে বিশেষভাৱে আমি এখন ডিক্সনাৰী এখন দি দিছোঁ তেওঁলোকক। আমাৰ টোটেল ষ্টুডেণ্ট হৈছিলে 155, তাত 10জন আমাৰ ডিষ্টিংশ্যন আছে আৰু 17জন আমাৰ ষ্টাৰ মাৰ্কছ পাইছে। আৰু আমাৰ চেঙাই নহয়, চেঙা অঞ্চলৰ যেনেকৈ আমাৰ বৰখোপা, মাছদিয়া, চতলা, পদ্মপাৰা, বৰমৰা, ক্ষুদ্ৰ, ফালাডি, বহৰী গোটেই অঞ্চলটোত জুৰি আমাৰ যিখিনি আমাৰ স্কুল আছে, গভৰ্ণমেণ্ট স্কুল আৰু প্ৰাইভেট স্কুল আৰু সেৱা আৰু CBSE আমি গোটেইখিনিকে আমি মেট্ৰিকৰ ফাৰ্ষ্ট ডিভিজন পোৱাৰ ওপৰখিনিক আমি আমন্ত্ৰণ কৰিছিলোঁ। আমি বহুত কষ্টকৰ হ'লেও আমাৰ মাক দেউতাকহঁতে যথেষ্ট কষ্ট কৰি ল'ৰা ছোৱালী আগবঢ়াই নিছে। আমাৰ গাঁও অঞ্চল আপোনালোকে নিশ্চয় জানে, আমাৰ মাক বাপবিলাক খেতি কৰে প্ৰায়ভাগৰে, 2-4জন যদি শিক্ষিত আছে তাৰে অশিক্ষিতৰে বেছি, তাৰে মাজে আমাৰ ল'ৰা ছোৱালী যথেষ্ট ভাল ৰিজাল্ট কৰিছে। সেইকাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক টাইম দিয়াৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অঞ্চলৰ চেঙা অঞ্চল, মাছদিয়া, চতলা, আমাৰ বৰমাৰা, পদ্মপাৰা, চেঙা, বহৰী যিখিনি আমাৰ মানসিক অভিভাৱকখিনি আহিছে, অভিভাৱকখিনিক যথেষ্টভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকক আমি বিশেষকৈ তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ এইকাৰণে যে তেওঁলোকে ল'ৰা ছোৱালীখিনিক গোটেই অৰিহণাখিনি মাকবিলাকে কৰে। সেয়ে আমাৰ তাত উপস্থিত থকা আমি মাতৃখিনি আমি এখন গামোচা, আমি ফুলাম গামোচা তেওঁলোকক আমি আদৰণি জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ কষ্টক আমি নিশ্চয় স্বীকৃতি দিবই লাগিব।